নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই বিশেষ ভিডিঅ'টোত মই আপোনালোকক জনাম আপোনালোকৰ ঘৰত মা লক্ষ্মী আছে নে নাই তাৰ চিন স্বৰূপে 7টা নিশ্চিত আপোনালোকে সংকেত লাভ কৰিব। বাস্তুশাস্ত্ৰৰ মতে মা লক্ষ্মী হঠাৎ কেতিয়াও আমাৰ ঘৰলৈ নাহে, তেখেত অহাৰ আগতে কিছুমান স্পষ্ট সংকেত আমাক দিয়ে। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাই তেনেহ'লে নিজেই বুজিব পাৰিব ধনৰ ভাগ্য আপোনাৰ লগত আহিছে নে নাই, নে আপোনালোকৰ ঘৰত মা লক্ষ্মীৰ আগমন নাই। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, বাস্তুশাস্ত্ৰৰ অনুসৰি হঠাৎ যদি পৰুৱাৰ আগমন হয় আপোনালোকৰ ঘৰলৈ তেনেহ'লে ইয়াক বহু শুভ সংকেত বুলি মনা গৈছে। পৰুৱাই যদি চেনি খাই থকা আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে, বা পৰুৱাই যদি চেনি টেমাত সোমাই থকা আপোনালোকে পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিছে। কোনো যদি পৰুৱা লাইনে চাউল লৈ গৈ থকা আপোনালোকে দেখা পায় তেনেহ'লে জানিব হঠাৎ আপোনালোকৰ ঘৰলৈ ধনৰ আগমন হ'ব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিছে। আলমাৰি বা ধন ৰখা ঠাইত যদি আপোনালোকে পৰুৱা দেখা পায় তেনেহ'লে জানিব যে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিছে, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যদি এনেধৰণে আপোনালোকে পৰুৱা দেখা পায় এইটো মা লক্ষ্মীৰ কৃপাৰ লক্ষণ বুলি ক'ব পৰা যায়। এনে দেখিলে অতি সোনকালে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব আৰু সকলো শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত। 2 নম্বৰটো, যদি আপোনালোকৰ ঘৰৰ হঠাৎ তুলসীজোপা হঠাৎ বৃদ্ধি পাবলৈ ধৰে বা ডাঙৰ হ'বলৈ ধৰে তেনেহ'লে জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে। যদি ঘৰৰ তুলসীজোপা আপোনালোকৰ ডাঙৰ হ'বলৈ ধৰিছে হঠাৎ, বা সেউজীয়া হৈছে বা ফুল ধৰিবলৈ ধৰিছে তেনেহ'লে জানিব যে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, ঘৰৰ লগতে আপোনালোকৰ আশে পাশে থকা সকলো ঠিক হৈ পৰিব, জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। অৰ্থ অহাৰ নতুন নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব আৰু বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই সংকেতটো অত্যন্ত শুভ বুলি মনা গৈছে। যদি নিবনুৱাসকলে এই সংকেতটো দেখা পায় বা আপোনালোকৰ ঘৰত যদি তুলসীজোপা হঠাৎ বৃদ্ধি পাবলৈ ধৰা সংকেতটো আপোনালোকে দেখা পায় জানিব যে আপোনালোকৰ ঘৰত কৰ্মৰ সংস্থাপন লাভ হ'ব, লগতে প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰো আগমন হ'বলৈ ধৰিব। 3 নম্বৰটো, সপোনত যদি আপোনালোকে পদুম ফুল দেখা পায় নাইবা সপোনত যদি আপোনালোকে চাফা পানী দেখা পায়, ইয়াৰ উপৰিও সপোনত যদি আপোনালোকে গাই গৰু দেখা পায়, মন্দিৰ দেখা পায় বা সোণৰূপ আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে আপোনালোকৰ ঘৰলৈ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ পৰিছে আপোনালোকৰ ওপৰত। ইয়াৰ ফলত আপোনাৰ লগতে আপোনালোকৰ ঘৰতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যদি আপোনালোকে সপোন দেখোঁতে এইকেইটা বস্তু দেখা পায়, পদুম ফুল বা পদুম ফুলৰ ছবি যদি আপোনালোকে দেখা পায়, স্পষ্ট পানী বা পৰিষ্কাৰ পানী যদি সপোনত আপোনালোকে দেখা পায়, গাই গৰু বা গাই গৰু পোৱালি আপোনালোকে সপোনত দেখা পোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। মন্দিৰ আৰু সোণৰূপ বা সপোনত দেখাটো অত্যন্ত শুভ বুলি মনা গৈছে। ইয়াৰ অৰ্থ হ'ল ধনৰ শক্তি আপোনাৰ জীৱনত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে আৰু সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। 4 নম্বৰটো, বিনা কাৰণত যদি আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহে, হঠাৎ যদি বন্ধ হৈ থকা কাম আপোনালোকৰ আৰম্ভ হ'বলৈ ধৰে, পইচা পাবলগীয়া পইচা যদি আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হয় আৰু কৰ্মক্ষেত্ৰতো যদি আপোনালোকে ভাল খবৰ পাবলৈ সক্ষম হয়, এনে ক্ষেত্ৰত আপোনালোকে বুজিব যে সাক্ষাৎ মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে, শত্ৰুৰ পৰাক্ৰম ধ্বংস হৈ পৰিবলৈ ধৰিছে আৰু শুভ শক্তিৰ আগমন হৈছে আপোনালোকৰ ঘৰলৈ, যাৰ ফলত যি কামতেই হাত দিব সেই কামতেই আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব, লগতে ঘৰ পৰিয়ালত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যাব। বহুদিনৰ পৰা যদি কিবা কাম কৰি আছে সম্পূৰ্ণ কৰিব পৰা নাই আৰু অতি সোনকালে যদি সেই কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিছে, পইচা ওলাই অহাৰ পথ আপোনালোকে মুকলি কৰি ল'ব পাৰিছে বা ভাল খবৰ পোৱাৰ যুগ আপোনালোকৰ নামি আহিছে তেনেহ'লে জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে। এই সংকেতবোৰ দেখিলেই আপোনালোকৰ ঘৰলৈ শুভ শক্তিৰ আগমন হ'ব। এইবোৰ কেতিয়াও আপোনালোকে অবিশ্বাস নকৰিব, এইবোৰ মা লক্ষ্মীৰ শুভ সংকেত বুলি মনা যায় শাস্ত্ৰৰ অনুসৰি।
5 নম্বৰটো যদি আপোনালোকৰ ঘৰত কেতিয়াও অহেতুক কাজিয়া নহয় মনত শান্তি যেন অনুভৱ হয় ঘৰত সোনকালে পবিত্ৰতা বিৰাজ কৰাৰ যেন অনুভৱ হয় তেনেহলে জানিব যে মা লক্ষ্মীৰ প্ৰথম সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই সংকেতটো সৰ্বোচ্চ ডাঙৰ বুলিও মনা গৈছে যদি আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হয় আৰু আপোনালোকৰ ঘৰত নতুন নতুন সম্পদ ঘৰলৈ আহিবলৈ লয় তেনেহলে জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে যাৰ ফলত তেওঁৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সকলো আধৰুৱা কৰ্ম সকলো বন্ধ হৈ থকা পথ খোল খাই পৰিব অৰ্থৰ হঠাৎ বাট মুকলি হৈ পৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব মা লক্ষ্মী এই মানুহৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈও ধৰিব 6 নম্বৰটো আপোনালোকৰ ঘৰত যদি ধন লাভ হ'বলৈ ধৰিছে পুৰণা ধন আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হৈছে কোনোবাই পইচা ঘূৰাই দিয়া নাছিল বহু দিনৰ পৰা সেই পইচা যদি আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও অকমান ক্ষেত্ৰতে আপোনালোকে যদি বেছিকৈ লাভৱান হ'বলৈ ধৰিছে কিবা কৰ্মক্ষেত্ৰৰ পৰা যদি আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিছে নাইবা পদোন্নতিৰ যুগ নামি আহিছে তেনেহলে জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হৈছে আপোনালোকৰ ঘৰলৈ সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব নতুন নতুন চিন্তা চৰ্চা আপোনালোকৰ মনলৈ আহিছে যদি তেনেহলে জানিব যে ডাঙৰ ধনৰ আগমনৰ পথ আপোনালোকৰ মুকলি হৈ পৰিছে মা লক্ষ্মীৰ সাক্ষাৎ আগমন হ'বলৈ ধৰিছে আপোনালোকৰ ঘৰত নতুন চিন্তা চৰ্চাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উন্নত হৈ পৰিব ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিছে আৰু জীৱনত চলি থকা সকলো সমস্যাবোৰ আপোনালোকৰ লাহে লাহে সমাপ্ত হ'বলৈ ধৰিছে এই সংকেত পালে আপোনালোকে কোনো মানুহৰ আগত কোৱাটো উচিত নহয় 7 নম্বৰটো যদি আপোনালোকে লক্ষ্য কৰিছে যে হঠাৎ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ আপোনালোকৰ মন গৈছে আবেগত গৈ কিছুমান কাম কৰিবলৈ আপোনালোকৰ ইচ্ছা হৈছে নতুন চিন্তা আপোনালোকৰ মনলৈ আহিবলৈ ধৰিছে কাৰোবাক সহায় কৰাৰ যেন অনুভৱ আপোনালোকৰো হৈছে এনে ক্ষেত্ৰত জানিব যে সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিছে আপোনালোকৰ ঘৰত জীৱনত চলি থকা সকলোবোৰ সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব নতুন চিন্তা আপোনালোকৰ মনলৈ আহিব আৰু ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব এইটো মা লক্ষ্মীৰ অহাৰ আগৰ শুভ শক্তিৰ সংকেত বুলি ক'ব পৰা যায় বা শক্তিশালী সংকেত বুলিও ক'ব পৰা যায় কাৰণ মা লক্ষ্মী সদায় পৰিষ্কাৰ পৰিচ্ছন্ন জেগাত বাস কৰে যি মানুহৰ ঘৰত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে সেই ঘৰত সাক্ষাৎ মা লক্ষ্মী নিজেই আহি বাস কৰে আৰু যাৰ ফলত তেওঁলোকৰ ঘৰৰ ওপৰত পৰম আশীৰ্বাদ দিয়ে ইয়াৰ ফলত দেখিবলৈ আপোনালোকে ঘৰত পাব যে নতুনকৈ অৰ্থৰ পথ মুকলি হৈ পৰিব শুভ সংকেত আপোনালোকৰ ঘৰলৈ আহিব বা আপোনালোকৰ ঘৰলৈ অতি সোনকালে ভাল খবৰ আহিব বন্ধু বান্ধৱীসকল যদি এই 7টা সংকেতৰ ভিতৰত 3-4টা আপোনালোকৰ জীৱনত মিলিছে তেনেহলে আপোনালোকে নিশ্চিত থাকক যে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত নিশ্চয় পৰিছে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত পৰিবৰ কাৰণে আপোনালোকে কৰিব লাগিব কি সেই কথাটো আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কৈ দিছো পৰিষ্কাৰ পৰিচ্ছন্নতা অব্যাহত ৰাখিব কৃতজ্ঞতা হ'বলৈ চেষ্টা কৰিব আৰু কেতিয়াও অহংকাৰ নকৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব যদি আপোনালোকৰ ভিডিঅ'টো উপযোগী যেন লাগিলে ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব মা লক্ষ্মী কাৰণ মা লক্ষ্মীৰ পৰম আশীৰ্বাদৰ কাৰণে আপোনালোকে মা লক্ষ্মী বুলি নিশ্চয় লিখিব মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সকলোৰে থাকক যে তাৰে কামনাৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো নমস্কাৰ